আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। তো এইখিনিতে এটা মিথ্যাচাৰৰ যি দলিল তথা নিৰ্বাচনী ইস্তাহাৰত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, প্ৰতিশ্ৰুতিৰ মিথ্যাচাৰ, আৰু লগতে আপুনি ক'ব পাৰে যে এইখন এখন মিছা দস্তাবেজ তথা এখন পৰিকল্পনাৰ ৰচিদ। আপুনি ক'ব পাৰে যে ই এখন দলীয় আদৰ্শ, আপুনি ক'ব পাৰে ই এখন সপোনৰ দলিল, আপুনি ক'ব পাৰে ই এখন উন্নয়ন তথা বিকাশৰ দলিল, আপুনি ক'ব পাৰে এইখনেই হ'ল এখন চূড়ান্ত দলিল, ই এখন ধাৰাবাহিকভাৱে চলি অহা দলিল। আপুনি যি নামেই বা যি নামেৰে নামাকৰণ নকৰক কিয়, মুঠৰ ওপৰত আজি এটা বিষয় লৈ আহিছোঁ আৰু সেই বিষয়টো আপোনালোকৰ আগত বিশ্লেষণ কৰিম যে সংগ্ৰামী নেতা, অসমীয়া সমাজৰ কণ্ঠস্বৰূপ অখিল গগৈ ডাঙৰীয়া তেখেত কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে এখন গ্ৰন্থ লিখি উলিয়াই আৰু সেই গ্ৰন্থখন উন্মোচন কৰে ৰাইজৰ দলে। আৰু সেই গ্ৰন্থখন লিখি উলিয়াইছিল এটা বিশেষ বিষয়ক লৈ। সেই বিষয়টো ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে চাগে। তো পুনৰ মই কৈছোঁ যে সেই গ্ৰন্থখন লিখি উলিয়াই ভাৰতীয় জনতা পাৰ্টিৰ যি ভিজন ডকুমেণ্টছ আছে, সেই ভিজন ডকুমেণ্টছৰ আধাৰত এইখন গ্ৰন্থ লিখি উলিয়াই কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে। তো অখিল গগৈয়ে কাৰাৰুদ্ধ হৈ থকা অৱস্থাতো কিন্তু তেখেতৰ বিপ্লৱৰ জুইকুৰা সেয়া যেন সক্ৰিয় হৈ আছিল, এক্টিভ। তো কেনেকৈ গম পাওঁ আমি, কলমৰ দ্বাৰা তেখেতৰ জুই জ্বলিছিল, সংগ্ৰামী জুই, বিপ্লৱী জুই জ্বলিছিল। তো এনেকুৱা নেতাক চেলুট। তো এনেকুৱা নেতাই আমাৰ লাগে, হ'ব লাগে। তো কি প্ৰতিশ্ৰুতি দিছিলে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ আগত তথা কি দলীয় আদৰ্শ আছিলে, সেইবোৰ লৈ কিতাপখন লিখি উলিয়াই নাম দিয়া হৈছে ভিজন ডকুমেণ্টছ। প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকে ৰাইজৰ পৰা আস্থা লাভ কৰিবৰ কাৰণে কিছুমান প্ৰতিশ্ৰুতি দিয়ে, আৰু সেইবোৰে হ'ল ভিজন ডকুমেণ্টছ তথা দলীয় আদৰ্শ, নিৰ্বাচনী প্ৰতিশ্ৰুতি। তো যোৱা 5 বছৰত ভাৰতীয় জনতা পাৰ্টীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰৰ কিমান সফল কৰিব পাৰিলে, পূৰণ কৰিব পাৰিলে, কিমান নাই পৰা, সেই বিষয়ে এই গ্ৰন্থখনক সুস্পষ্টভাৱে অতি ধুনীয়াকৈ লিখা হৈছে। তাৰে কেইটামান আপোনালোকৰ আগত আলোচনা তথা ব্যাখ্যা আগবঢ়াবলৈ আহিছোঁ। 5টা পইণ্ট তেখেতে উল্লেখ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ভিজন ডকুমেণ্টছ আছে, সেই ভিজন ডকুমেণ্টছৰ 5টা প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টীয়ে পূৰণ কৰিবলৈ সক্ষম হৈছে। তো 5টা প্ৰতিশ্ৰুতি কি আছিলে আলোচনা কৰিম। সৰ্বমুঠ প্ৰতিশ্ৰুতি হ'ল 476টা, আৰু লগতে একেবাৰে পূৰণ নকৰা প্ৰতিশ্ৰুতি হ'ল, একদম কমপ্লিট পূৰণ নকৰা প্ৰতিশ্ৰুতি হ'ল 425টা, আৰু 5টা সম্পূৰ্ণৰূপে পূৰণ কৰা প্ৰতিশ্ৰুতি হয়। আৰু তাৰ মাজত যিকেইটা আছে সেইকেইটা
অলপ অলপ হৈছে পূৰণ। তো 1 নম্বৰ পইণ্টত লিখিছে যে সেই 5টাৰ ভিতৰত যিকেইটা মানে পূৰণ কৰিছে, সাংঘাতিক ডাঙৰ কথা হয়। অখিল গগৈয়ে লিখিছে যে পূৰণ কৰিছে 5টা সমস্যা ভাৰতীয় জনতা পাৰ্টীয়ে ইমান দিনে সমাজ সেৱা কৰি অহা এগৰাকী বিপ্লৱী নেতাই লিখিছে। খুব সাংঘাতিক তথা গুৰুত্বপূৰ্ণ বিষয় হয়। 5টা পইণ্ট যিবোৰ পূৰণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। 1 নম্বৰ, কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ সহযোগিতাত বগীবিল দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব, আৰু সেয়া হৈছে বুলি উল্লেখ কৰিছে মন্তব্যত। অখিল গগৈৰ যি মন্তব্য আছে ছাইডত, বেক ছাইডত, তো সেয়াও উল্লেখ কৰি দিছে। ৰাজ্য 2 নম্বৰ হ'ল, ৰাজ্য চৰকাৰৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ 10ম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে ছাত্ৰীসকলৰ মাচুল ৰেহাই দিয়া হ'ব। তো এইটো হৈছে বুলি উল্লেখ কৰিছে মন্তব্যত। শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে 10 কোটি টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। ইয়াও হৈছে কমপ্লিটলি। 4 নম্বৰ হ'ল, ৰাজ্যখনত পৰ্যটন উদ্যোগটো উৎসাহিত কৰিবলৈ অতুল্য অসম নামেৰে এটা ব্ৰেণ্ড তৈয়াৰ কৰা। ইয়াও হৈছে, কিন্তু লকডাউনৰ বাবে পৰ্যটন উদ্যোগ ধ্বংস হ'ল উল্লেখ কৰিছে। কাম কমপ্লিট হৈছে, কিন্তু লকডাউনৰ বাবে এই পৰ্যটন উদ্যোগটো ধ্বংস হ'ল বুলিও মেনশ্যন কৰিছে, উল্লেখ কৰিছে। আৰু লগতে 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে 5 নম্বৰ পূৰণ কৰিব পৰা প্ৰতিশ্ৰুতি 5 নম্বৰটো কি? কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমত সামগ্ৰী আৰু সেৱা GST ব্যৱস্থা গঢ়ি তোলা। তো সেয়া হৈছে GST ইতিমধ্যে আমাৰ ইয়াত আহি পাইছে। আমি সকলোৱে জ্ঞাত, আমাৰ পৰা GST লৈ আছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স লৈ আছে, কেন্দ্ৰ চৰকাৰ লৈ আছে, ৰাজ্য চৰকাৰ লৈ আছে। তো সেই প্ৰতিশ্ৰুতি পূৰণ হ'ল বুলি উল্লেখ কৰিছে। মুঠত 5টা প্ৰতিশ্ৰুতি পূৰণ কৰিছে যিহেতু এই শাসনকালত যোৱা 5 বছৰত। ৰাজ্য চৰকাৰৰ কথা কৈ আছোঁ। আৰু পূৰণ নকৰা প্ৰতিশ্ৰুতি ঠিক বিপৰীত স্থিতি লোৱা যিবোৰ ভিজন ডকুমেণ্ট আছে, ভিজন ডকুমেণ্টৰ কমপ্লিট বিপৰীত স্থিতি বা পূৰণ কৰিব নোৱাৰা কেইটামান দফা আলোচনা কৰিম। 1 নম্বৰ দফা হ'ল, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু মন্তব্যত অখিল গগৈয়ে লিখিছে যে অসম চুক্তিক প্ৰতিটো ক্ষেত্ৰতে অৱমাননা কৰা হ'ল। কেনেকৈ অৱমাননা কৰিলে? অসম চুক্তিৰ 6 নং দফাৰ বৰ্তমান কি পৰিস্থিতি হ'ল আপোনালোক সকলোৱে জানে। 6 নং দফা কাৰ্যকৰী কৰাক লৈ আজি কিমান প্ৰতিবাদ হৈছে। আজি এখন কমিটি গঠন কৰি দিয়া হৈছে। তাৰ পৰৱৰ্তী সময়ত গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰতেই সেই পত্ৰখন বা সেই প্ৰতিবেদনখন তাতেই আছে বুলি কোৱা হয়। তো কিমান কাৰ্যকৰী কৰা হৈছে, তো বিদেশীয়ে আনি দিছে, তো কাহ বলবৎ হ'ল, কাই অসম চুক্তিক নস্যাৎ কৰিছে, তেনেকৈ ঢেৰ হেৰি আছে, দি আছে, যিয়ে অসম চুক্তিক অৱমাননা কৰিছে। 2014 চনলৈকে বিদেশীক নাগৰিকত্ব দিয়া হ'ব। কিমান কৈ থাকিম, ঢেৰ আছে। 2 নম্বৰ পইণ্ট লিখিছে যে পূৰণ কৰিব নোৱাৰা, একদম কমপ্লিট পূৰণ কৰিব নোৱাৰা। অসম চুক্তি 6 নং দফা অনুসৰি সাংবিধানিক, আইনী, সামাজিক আৰু সাংস্কৃতিক নিৰাপত্তা। 6 নং আকৌ মন্তব্যত লিখিছে যে 6 নং দফা সমিতিৰ প্ৰতিবেদনকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। মই অথনি যিটো ক'লোঁ যে অসম চুক্তিৰ লগত ৰিলেটেড, তো পইণ্টত আছে যে অসম চুক্তিৰ 6 নং দফা অনুসৰি সাংবিধানিক, আইনী, সামাজিক আৰু সাংস্কৃতিক নিৰাপত্তা অসমীয়া সমাজক, অসমীয়া জাতিক দিয়া হ'ব বুলি ভিজন ডকুমেণ্টছত আছিলে। কিন্তু অখিল গগৈয়ে উল্লেখ কৰিছে মন্তব্যত যে 6 নং দফা সমিতিৰ প্ৰতিবেদনকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। নিশ্চয় বুজি পাইছে আপোনালোকে। 3 নম্বৰ অপশ্যনটো হ'ল
উন্নত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনুযায়ী ৰাজ্যৰ সন্দেহযুক্ত বাসিন্দাৰ নাগৰিকত্ব পৰীক্ষা কৰা। ইয়া হৈছেনে? উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনুযায়ী ৰাজ্যৰ সন্দেহযুক্ত বাসিন্দাৰ নাগৰিকত্বৰ পৰীক্ষা কৰা। আজি NRC কি দহা, কি কণ্ডিশ্যন হ'ল, চিটুৱেশ্যন হ'ল, সকলোৱে জ্ঞাত, এইবোৰ আৰু ক'বলগীয়া একো নাই। তো অকলগীয়াৰ মন্তব্য আছে ইয়াত। এইবোৰে কি কৈছে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতক ৰাজনীতিকৰণ কৰি NRC প্ৰশাসনত পৰিণত কৰে আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা NRCখন এলাগী কৰে। আপোনালোক সকলোৱে জ্ঞাত NRC কি কণ্ডিশ্যন। লগতে তেখেতে মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়া। তো NRC মুঠৰ ওপৰত এতিয়া ৰাজনীতি হৈ আছে। যি উল্লেখ কৰিছে অখিল গগৈয়ে সেইমতে মই কৈ আছোঁ, ৰাজনীতিকৰণ কৰা হৈ আছে। সকলো দলে এইবোৰ কৰি আছে। অকল ভাৰতীয় জনতা পাৰ্টিক দোষাৰোপ কৰি লাভ নাই। কংগ্ৰেছৰ দিনতো হৈছে, ভাৰতীয় জনতা পাৰ্টি আৰু বেছিকৈ কৰি আছে। যেতিয়া 20-19 লাখ মানুহৰ নাম কটা যাব হিন্দু বঙালী, তেতিয়া মূৰত টেনশ্যন আহিছে। তো সেইটোৱে ৰাজনীতি বছৰৰ দশক ধৰি হৈয়ে আছে অসমত। আজিলৈকে এখন শুদ্ধ নাগৰিকপঞ্জী ভাৰতীয় অসমৰ জনতাই নাপালে। এয়া আমাৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক কথা হয়। ইমান কোটি কোটি টকা খৰচ কৰি NRCখনত এখন ত্ৰুটিমুক্ত NRC তথা শুদ্ধ NRC আমি যে নাপালোঁ, আমাৰ মনত আবেগ এটা সোমাই থাকিব আৰু ঐতিহাসিক দৃষ্টিভংগীত ইয়া সোণালী আখৰেৰে লিখা থাকিব ইতিহাসৰ পাতত। আৰু এটা অপশ্যন আছে একদম কমপ্লিটলি পূৰণ কৰিব নোৱাৰা, লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰটো এটা বিশ্বমানৰ বিমানবন্দৰলৈ উন্নত কৰা হ'ব। ইয়া হৈছেনে? কি হৈছে, কি কণ্ডিশ্যন হৈছে, তো সকলোৱে জ্ঞাত। আজিৰ দিনত ইয়াৰ চৰ্চা চলি আছে। তো অখিল গগৈৰ মন্তব্য আছে, কি হ'ল বা কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে। কিছু উন্নতি কৰা হৈছে অৱশ্যই বিশ্বমানৰ নহয়। বিশ্বমানৰ মানে গোটেই পৃথিৱীৰ মানে ভিতৰত এটা তেনেকুৱা নহয়। কিছু উন্নত কৰা হৈছে আগতকে। বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ পুঁজিপতি গৌতম আদানীক দি দিয়া হয়, অৰ্থাৎ ব্যক্তিগতকৰণ কৰা হয়। বুজি পাইছে, আজিৰ দিনত চৰ্চা হৈ আছে ব্যক্তিগতকৰণ কৰি দিলে। আমি চলাব নোৱাৰোঁ, ব্যক্তিগতকৰণ হৈ যাক। আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মানুহ আদানীক গতাই দিলোঁ, নালাগে আমাক, বিক্ৰী কৰি দিলে। তো আৰু এটা পইণ্ট আছে, 5 নম্বৰ পইণ্ট আৰু এটা, অসম চৰকাৰে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ পোষকতা কৰিব যাতে পৰিৱেশৰ ওপৰত ন্যূনতম প্ৰভাৱ পৰে। মানে অসম চৰকাৰে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ কাৰেণ্ট উৎপাদনৰ কাম কৰিব, পোষকতা কৰিব যাতে পৰিৱেশ বিনষ্ট নহয়। ইয়াত অখিল গগৈয়ে কি কৈছে জানেনে? সম্পূৰ্ণ ভুৱা প্ৰতিশ্ৰুতি। তাৰপিছত কৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৃহৎ বান্ধৰ কাম পুনৰাই আৰম্ভ কৰিছে বুলি। এয়া কমপ্লিট মিছা প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰিছে। তো আৰু এটা অপশ্যন আছে 6 নম্বৰ, অৰুণাচল প্ৰদেশ আৰু ইয়াৰ আশে পাশে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ বিবেচনা কৰা হ'ব। পুনৰ কৈছোঁ, অৰুণাচল প্ৰদেশ আৰু ইয়াৰ আশে পাশে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ বিবেচনা কৰা হ'ব। ইয়াত কি লিখিছে জানেনে? অখিল গগৈৰ মন্তব্য, অসমৰ বিশেষজ্ঞ সমিতিক সম্পূৰ্ণ অৱজ্ঞা কৰা হ'ল। যদিও বৃহৎ নদীবান্ধৰ কাম চলি আছে,
অৰুণাচল প্ৰদেশৰ আহে পাহে, কিন্তু যি অসমৰ ব্যক্তিক বিশেষজ্ঞ সমিতিত স্থান দিব লাগিছিল, যিহেতু অসমৰ জলবায়ু, অসমৰ প্ৰদূষণ হ'ব অসমত, তো অসমৰ মানুহক স্থান দিব লাগিছিল বিশেষজ্ঞ যিসকল আছে, কিন্তু তাক এলাগী কৰা হৈছে, অৱমাননা কৰা হৈছে বুলি উল্লেখ কৰিছে। তেনেকৈ আৰু দি থাকিম। এখন গ্ৰন্থ উলিয়াইছে, অথনি কৈছোঁ মই, এখন গ্ৰন্থ উলিয়াইছে আৰু সেই গ্ৰন্থখনত স্পষ্ট সোণালী আখৰেৰে লিখা আছে যিবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু যিবোৰ কৰিব পৰা নাই আৰু যিবোৰ আধা কৰিছে। তো 5টা কৰিছে, 5টা স্বীকাৰ কৰিছে, কমপ্লিট পূৰণ কৰিছে, আৰু সৰ্বমুঠ 476টা প্ৰতিশ্ৰুতি আছে ভিজন ডকুমেণ্টছত। তাৰে মাজত 5টা কমপ্লিট পূৰণ হৈছে যোৱা 5 বছৰত ৰাজ্য চৰকাৰে, আৰু লগতে কেইটামান অলপ পূৰণ হৈছে। তো দি থাকিম, আপোনালোকে চাই থাকিব নিউজ টাইম আছাম 24। তেনেধৰণৰ ভিজন ডকুমেণ্টছৰ ওপৰত আৰু মানে আলোচনা কৰা হ'ব। তো আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ, আৰু লগতে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব, আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট যি আছে সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ঋণাত্মক ধনাত্মক সকলো ধৰণৰ নেগেটিভ পজিটিভ এনি টাইপছ সকলো প্ৰকাৰৰ কমেণ্ট আপুনি জনাব পাৰে, আমি সহায় জনাবলৈ বাধ্য আপোনাৰ কমেণ্টত। তো ঠিক আছে, পুনৰ সদৌ সকলোকে ধন্যবাদ ও নমস্কাৰ জনাই ভিডিঅ'টোৰ অন্ত পেলাব বিচাৰিছোঁ, আৰু এই স্বাগতে মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। জয় অসম।